মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 1ৰ ইংৰাজীৰ লেসন নম্বৰ 4 এ স্কুল গাৰ্ডেন নামৰ পাঠটিৰ এক্টিভিটি 48ৰ পৰা কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা এক্টিভিটি 48 লেটস ব্লেন্ড। Take the letter cards you have been given by your teacher. Listen to the word your teacher says or look at the word you have to work on. Choose and place cards on the desk for each sound of the word you heard or letter you saw in the word. Now blend the sounds to form the word or say it. এটো চোৱা ইয়াত তোমালোকৰ বাবে শব্দৰ খেল এটা দিয়া হৈছে। ইয়াত তোমালোকৰ শিক্ষকে কেইটামান বৰ্ণ কাৰ্ড দিব। সেই কাৰ্ডবোৰক লৈ তোমালোকে আখৰ আৰু শব্দৰ খেল খেলিব লাগিব। এতিয়া চোৱা ইয়াত চোৱা তোমালোকে কি কৰিব লাগিব। তোমালোকৰ শিক্ষকে এটা শব্দ ক'ব যেনে সিট। তেওঁ সিট শব্দ কোৱাৰ পিছত তোমালোকে তোমালোকৰ লগত থকা সেই বৰ্ণ কাৰ্ডৰ পৰা SIT এই তিনিটা বৰ্ণৰ কাৰ্ডখিনি উলিয়াই ল'ব লাগিব আৰু এই সিট শব্দটো তোমালোকে বনাই ল'ব লাগিব। তাৰ পিছত তোমালোকে কি কৰিব লাগিব, এই শব্দটোৰ ওপৰত তোমালোকৰ আঙুলি ৰাখি সিট এই শব্দটো তোমালোকে ক'ব লাগিব। এয়া তোমালোকে বিদ্যালয়ত খেলিবা। এই খেলটো খেলি তোমালোকৰ খুব ভাল লাগিব। এতিয়া চোৱা এক্টিভিটি 49 লেটস লুক এট দ্য এক্সাম্পলছ উইথ দ্য ৱৰ্ডছ এণ্ড নেট। এতিয়া চোৱা ইয়াত তোমালোকৰ বাবে উদাহৰণ এটা দিয়া আছে। তোমালোকৰ শিক্ষকে এণ্ড বুলি শব্দ এটা ক'ব। তাৰপিছত তোমালোকে তোমালোকৰ হাতত থকা বৰ্ণ কাৰ্ডবোৰৰ পৰা এই ANT তিনিটা আখৰ উলিয়াই শব্দ সাজিব লাগিব। সেই তেনেকৈ চোৱা নেট তোমালোকে NET নেট উলিয়াই শব্দ সাজিব লাগিব। Now do this with your friend next to you with the words pen, tin, coat, heart. Listen, look, identify, sound, blend and say. এতিয়া তোমালোকে তোমালোকৰ বন্ধুৰ লগত এই খেলটো খেলিব পাৰিবা। সেই খেল খেলোতে তোমালোকে পেন, টিন, কোট, হাৰ্ট আদি এই শব্দবোৰ ব্যৱহাৰ কৰিব পাৰিবা। Once you are able to form words, you will be able to read beautiful stories without help. Won't that be nice? যদি তোমালোকে এবাৰ এই শব্দবোৰ গঠন কৰিব পৰা হবা তেতিয়া তোমালোকে নিজেই সাধু কিতাপবোৰ পঢ়িব পৰা হবা। তেতিয়া ভাল হ'ব হয়নে? তেতিয়া চোৱা You can also listen to the sound your friend or teacher makes. Then write the letters for each sound. Next, listen to the word as a whole and see if you have written the letters in the lines correctly to get the word. এতিয়া চোৱা তোমাৰ বন্ধু বা শিক্ষকে কৰা উচ্চাৰণ শুনা। তাৰপিছত তোমালোকে প্ৰতিটো ধ্বনিৰ আখৰবোৰ লিখিবা আৰু পিছত সম্পূৰ্ণ শব্দটো শুনিবা আৰু চাবা তোমালোকে সেই শব্দটো পাবলৈ আখৰবোৰ শুদ্ধকৈ লিখিছানে নাই। এয়া তোমালোকে বিদ্যালয়ত শিক্ষকৰ সহায় লৈ কৰিবা তেতিয়া তোমালোকৰ সহজ হ'ব। এতিয়া চোৱা এক্টিভিটি 50 লেটস মেক কাৰ্ড। বলা আমি কাৰ্ড বনাও। You with your friends, teachers and family members every day. Now let's write simple messages to wish them thank you, happy birthday, get well soon, etc. আমি সদায় বন্ধু বান্ধৱী, শিক্ষক, আমাৰ পৰিয়ালৰ সদস্য, মা দেউতা, ককা দেউতা আদিক আমি সদায় কি কৰোঁ? উইচ কৰোঁ হয়নে? এতিয়া আমি
তেওঁলোকক উইশ কৰিবলৈ এনেকৈ আমি চিম্পলকৈ নিজেই ঘৰত কাৰ্ড সাজিব পাৰোঁ। এতিয়া চোৱা ইয়াত আমাক থেংক ইউ, হেপী বাৰ্থডে, গেট ৱেল চুন বুলি কেইটামান কাৰ্ড সাজি দিয়া আছে। ব'লাচোন চাওঁ। এইটো চোৱা, বি হেপ্পী মানে সুখী হোৱা। এই কাৰ্ডটোত লিখা আছে সুখী হোৱা। এইটো ধুনীয়াকৈ কাৰ্ড এটা বনোৱা আছে, হয়নে? তাৰপিছত চোৱা গেট ৱেল চুন। কোনোবা যদি ৰোগী মানুহক আমি বা কোনোবা অসুস্থ হৈ আছে তেওঁক যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে এই কাৰ্ডটো দিব পাৰোঁ, হয়নে? তাৰপিছত থেংক ইউ, আমি কাৰোবাক থেংক ইউ ক'বলৈ হ'লে এই কাৰ্ডটো দিব পাৰোঁ। থেংকছ, আমি বন্ধুসকলক থেংকছ লিখি এই কাৰ্ডখনো দিব পাৰোঁ। তেওঁলোকে যদি আমাক পুতলা দিয়ে, কিবা চকলেট দিয়ে তেতিয়াহ'লে আমি এই কাৰ্ডটো দিব পাৰোঁ, হয়নে? তাৰপিছত চোৱা গেট ৱেল চুন। এইটো চোৱা গেট ৱেল চুন, সোনকালে সুস্থ হোৱা বুলি এই ধুনীয়া কাৰ্ড এটা বনায়ো আমি দিব পাৰোঁ, হয়নে? তাৰপিছত উইজ ইউ এ হেপ্পী বাৰ্থডে, কাৰোবাৰ জন্মদিনতো আমি এই ধুনীয়া কাৰ্ডটো বনাই দিব পাৰোঁ। এতিয়া চোৱা এক্টিভিটি 51। Let's draw your favorite cartoon character or any other character from films you have watched. The characters can also be from stories you are familiar to. এতিয়া চোৱা তোমালোকে যদি কিবা কাৰ্টুন চোৱা তেতিয়াহ'লে সেই কাৰ্টুনৰ চৰিত্ৰ তোমালোকে আঁকিব লাগিব। তোমালোকে যদি মটু পাতলু চোৱা তেতিয়াহ'লে মটু পাতলুৰ পৰা মটু, সেই তেনেকৈ বা পাতলু তোমালোকে যাক ভাল পোৱা সেইটো তোমালোকে আঁকিব লাগিব। আৰু যদি তোমালোকে কিবা ফিল্ম চোৱা তেতিয়াহ'লে সেই ফিল্মৰো কোনোবা এটা চৰিত্ৰ তোমালোকে আঁকিব পাৰিবা। আৰু যদি তোমালোকে কিবা সাধু কিতাপ পঢ়িছা আৰু সেই সাধু কিতাপৰ কোনোবা এটা চৰিত্ৰ তোমালোকক ভাল লাগিছে তেতিয়াহ'লে সেই চৰিত্ৰটো তোমালোকে আঁকিব পাৰিবা। এতিয়া চোৱা লেটছ ইউজ পেপাৰ ষ্টিক্স, কালাৰ পেঞ্চিলছ এটচেট্ৰা টু ক্ৰিয়েট কেৰেক্টাৰ্ছ এণ্ড অদাৰ থিংছ ইউ লাইক ফ্ৰম দ্য ষ্টৰি। এতিয়া তোমালোকে কাগজ, লাঠিৰ টুকুৰা, ৰং পেঞ্চিল আদি ব্যৱহাৰ কৰি তোমালোকে ভাল পোৱা চৰিত্ৰ বনাব পাৰা বা তোমালোকে ভাল পোৱা সাধুৰ পৰা কিবা এটা বস্তু তোমালোকে বনাব পাৰা। এতিয়া চোৱা নাম্বাৰ 2, once we have the puppets, let's retell the story using what we have made. এবাৰ তোমালোকে পুতলাবোৰ পোৱাৰ পিছত তোমালোকে সেই পুতলাবোৰ ব্যৱহাৰ কৰি আকৌ সেই সাধুটো ক'বা। নাম্বাৰ 3, whose puppet do you think is the best? তোমালোকৰ বন্ধুসকলৰ ভিতৰত কাৰ পুতলাটো বেছি ভাল হৈছে আৰু why মানে কিয়? নাম্বাৰ 4, who will tell us how you made your puppet? এতিয়া তোমালোকৰ ভিতৰত কোনে ক'ব যে তোমালোকে কেনেকৈ পুতলাটো বনালা? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এয়া তোমালোকে বিদ্যালয়ত শিক্ষকৰ সহায় লৈ ধুনীয়াকৈ কৰিব পাৰিবা। আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিছোঁ। তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা। আজিলৈ ধন্যবাদ।